কোন হ'ব ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ পিছত কোনে ধৰিব ৰাজ্যিক বিজেপিৰ গুৰি বঠা ৰাজ্যিক বিজেপিত চলিছে চৰ্চা উচ্চাৰিত হৈছে কেইবাগৰাকীও জ্যেষ্ঠ নেতাৰ নাম প্ৰায় শেষ হোৱাৰ দিশে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ কাৰ্যকাল অহা মাহৰ ভিতৰতে সম্পন্ন হোৱাৰ কথা ৰাজ্যিক বিজেপিৰ সাংগঠনিক নিৰ্বাচন বৰ্তমানৰ সভাপতি ৰঞ্জিত দাসৰ কাৰ্যকাল শেষ হোৱাৰ লগে লগে নতুনকৈ নিৰ্বাচিত হ'ব ৰাজ্যিক বিজেপিৰ পৰৱৰ্তী সভাপতি সমান্তৰালকৈ আসন্ন সোণোৱাল মন্ত্ৰীসভাৰ মন্ত্ৰিত্বৰ দৌৰত সবাতোতকৈ আগত আছে সভাপতি ৰঞ্জিত দাস মন্ত্ৰী হলে নিৰ্বাচিত হ'ব নতুন সভাপতিৰ দৌৰত আছে প্ৰাক্তন সাংসদ ৰমেন ডেকা সদ্য সমাপ্ত লোকসভা নিৰ্বাচনত টিকট বঞ্চিত হৈও দলত চিপৰাং নমৰাৰ খুবাত আছে ৰমেন ডেকাৰ সমান্তৰালকৈ উচ্চাৰিত হৈছে মুখ্যমন্ত্ৰীৰ আইনী উপদেষ্টা শান্তনু ভৰালীৰ নাম দলৰ জ্যেষ্ঠ তথা অভিজ্ঞ নেতাগৰাকীক দিয়া হ'ব পাৰে গুৰুদায়িত্ব চৰ্চা হৈছে মন্ত্ৰী ৰঞ্জিত দত্তৰ নামো আনহাতে RSSৰ পছন্দৰ বাবে চৰ্চাত আছে ভৱেশ কলিতা দৌৰত সম্পাদক ফণীন্দ্ৰনাথ শৰ্মাও অৱশ্যে বিজেপিৰ ভিতৰ চৰাত এইকেইজনৰ নাম চৰ্চা হৈ থাকিলেও বিজেপিৰ হাইকমাণ্ডেহে চূড়ান্ত কৰিব পৰৱৰ্তী ৰাজ্যিক বিজেপিৰ সভাপতি ৰুবুল গগৈ ৰিপৰ্ট প্ৰাগ নিউজ